অপেক্ষাৰ অন্ত পৰিল। অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে দিলে এটি বহুত বেছি ভাল খবৰ, যিটো খবৰৰ বাবে সমগ্ৰ অসমবাসীয়ে আজি বহুত দিন ধৰি অপেক্ষা কৰি আছিল আৰু আজি সামাজিক মাধ্যমৰ আগত অৱগত কৰিলে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়াই। তো আপোনালোকে জানি সুখী হ'ব যে বিশেষকৈ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়াই অনুৰাগীসকলে এই খবৰটো শুনি জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়াৰ অনুৰাগীসকলে এই খবৰটো জানি উৎফুল্লিত হৈ পৰিব। বিবাহৰ কিছু বছৰ পিছতে আহিল এটি বহুত বেছি ভাল খবৰ। বহুত দিন ধৰি জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়াক এখন বোলছবিত মুখ্য চৰিত্ৰ অভিনয় কৰা দেখি পোৱা নাই, যাৰ বাবে বহুত দিন ধৰি অপেক্ষা কৰি আছিল অসমবাসী ৰাইজে যাতে বৰষা ৰাণীৰ বিষয়াক আগৰ দৰে পুনৰ মুখ্য চৰিত্ৰত দেখা পায়, বোলছবি জগতত দেখা পায়। বিশেষকৈ অসমীয়া বোলছবি জগতত তেওঁ অভিনয় কৰে যেন সমগ্ৰ অসমবাসীয়ে এইটোৱে বাট চাই আছিল। কিন্তু অনুৰাগীসকলক অপেক্ষাৰ আশা নিৰাশা নকৰি অৱশেষত বৰষা ৰাণীৰ বিষয়ে আৰম্ভ কৰিলে সপোনৰ এখন বোলছবি। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে, যৌৱনে আমনি কৰে পাৰ্ট 2, যিখন বোলছবিৰ পৰা অভিনেত্ৰীগৰাকীয়ে পাতনি মেলিছিল, সেইখন খণ্ড পাৰ্ট 2 অভিনয় কৰিবলৈ ওলাইছে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে আৰু তেওঁৰ পৰিয়ালবৰ্গই। ইতিমধ্যে জ্যোতি চিত্ৰবনত আৰম্ভ হৈ গৈছে অভিনয়, ইতিমধ্যে আৰম্ভ হৈ গৈছে শ্বুটিং আৰু অসমবাসীৰ পৰা সহায় আৰু সঁহাৰি বিচাৰিছে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে। আৰু আপোনালোকে আগ্ৰহীনে এই বোলছবিখন চাবলৈ। তো মোৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাওক। তো ঠিক আছে, বাই বাই, নতুন এটা ভিডিঅ' আপোনালোকক।